বাংশী ধ্বনি কৰিছিলে আৰু সেই বাংশী ধ্বনি শুনি গোকুলৰ সকলো গোপিনী নিজৰ স্বামী নিজৰ সন্তান ঘৰৰ সকলো সমস্ত কৰ্ম এৰি বৃন্দাবনলৈ গুচি গৈছিলে আৰু সেই বাংশী ধ্বনি কেৱল গোপীসকলেহে শুনিছিলে সেই গোপীসকল আৰু কৃষ্ণৰ যি প্ৰেম আছিলে কি আছিলে আমি বৰ্তমান সময়ত ভবাৰ দৰে প্ৰেম আছিলে নে জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ যি ৰস আছিলে পৰমাৰ্থিকভাৱে লগ পাইছিলেগে সেই গোপীসকলে তাতনো কি কৰিছিলে গোপীসকলে তাৰে এটি নাম পৰিৱেশন কৰিবলৈ লৈছোঁ গোকুলৰ গোপিনী আউলি বাউলি গোকুলৰ গোপিনী আউলি বাউলি পতি পুত্ৰ বৃন্দাবনে যায় চলি হৰি মোহন মুৰাৰী কৈত চাবুলি হৰি মোহন মুৰাৰী কৈত চাবুলি
দ্বৈতত কৃষ্ণ ইজনীও কৃষ্ণক পালে সিজনীও কৃষ্ণক পালে যে কৃষ্ণক জগতৰ স্বামী হিচাপে তেওঁ ভৰসা কৰি গোপীসকলে নিজতে অৰ্পণ কৰিলে আৰু যেতিয়া কৃষ্ণক পালে পোৱাৰ পাছত গোপীসকলৰ মনত অহংকাৰ হৈ গ'ল হৃদয়ত ভক্তি প্ৰেম নাথাকিলে ভকতি নাথাকি অহংকাৰ হৈ পৰিলে আৰু তেতিয়া কৃষ্ণই গম পালে যে এতিয়া গোপীসকলৰ হৃদয়ত ভক্তি প্ৰেম নাই অহংকাৰে বাস ল'লে সেয়েহে বৃন্দাবনৰ মাজৰ পৰা কৃষ্ণ অন্তৰ্ধান হ'ল আৰু তাৰ পাছত গোপীসকলে কি কৰিলে হে ৰাম গোপীৰ পৰমইটো দেখি ভাব দেখি নসহিল গয়া গোবিন্দৰ গাঁও ধ্যান হইলা কৃষ্ণ বৃন্দাবনত এৰামন্ত ধ্যান হইলা কৃষ্ণ বৃন্দাবনত ও কৃষ্ণ কৃষ্ণ বুলি গোপী বিচাৰি ফুৰা কৃষ্ণক বিচাৰি ফুৰিছে বৃন্দাবনৰ তৰুলতা ফালি ফালি বিচাৰিছে কোনোবাই স্তুতি কৰিছে কৃষ্ণক কিন্তু পোৱা নাই তেতিয়া তাৰে একে গোপীয়ে ক'লে যে কৃষ্ণৰ যি লীলা মহিমা আছে আমি সেই লীলা মহিমা সকলোৱে অভিনয় কৰোঁ কোনোবাই পুতনা হ'ল স্তনপান কৰালে কেশ মেলি কোনোবা যশোদা হ'ল কোনোবা অঘাসুৰ হ'ল কোনোবা বকাসুৰ হ'ল আৰু সেই যে অঘাসুৰ বকাসুৰ পুতনা যশোদা এই যে ৰূপবোৰ ল'লে
সন্ধ্যা ললিতা কান্তা হৈ নাথাকি তেতিয়া হৃদয়ত কি হৈ গ'ল কৃষ্ণ প্ৰেমৰ ভক্তিৰসৰ জোৱাৰ উঠিলে যে মই কৃষ্ণ বুলি ভাবন্ত আমাৰ ভাওনাত এনেকুৱাই নহয় জানো বাৰু হয়নে ভাওনাত সেই ব্যক্তিজন নিজৰ সেই চৰিত্ৰত থাকিলে জানো তেওঁ সেই চৰিত্ৰটো জানো অভিনয় কৰিব পাৰিব নিশ্চয় নোৱাৰে সেইকাৰণে আৰ কাপোৰখনেই সেই ভাৱৰীয়াজনৰ আচল যি চৰিত্ৰ সেয়া তাতে কি কৰি আহে মায়াটো নাইকিয়া কৰি আহে গতিকে গোপীসকলে যেতিয়া পুতনা হ'ল অঘাসুৰ বকাসুৰ যশোদা হ'ল তেতিয়া কি হ'ল গোপীসকলৰ প্ৰেমত কৃষ্ণ প্ৰেমত গোপীসকল নিজকে নিমজ্জিত হৈ ভিতৰৰ অহংকাৰ নাইকিয়া হৈ ভক্তি প্ৰেমত পুলকিত হৈ পৰিল তেতিয়া কি হ'ল ভক্তি প্ৰেমে হৃদয়খন জীপাল কৰি পৰিলে এটা কথা অনুভৱ কৰেনে মই কেতিয়াবা আমি সকলো বেলেগ বেলেগ মনৰ মানুহ আমাৰ লগতে থকা আমাৰ সকলোৰে ভাৱ চিন্তা বেলেগ হয়নে কিন্তু আমি যেতিয়া নামঘৰত বা নাম গোৱা ঠাইত যেতিয়া আমি সকলো একত্ৰিত হৈ বহো তেতিয়াবা আমি সেই ব্যক্তিকেন্দ্ৰিক হৈ থাকোঁ যেন নহয়নে আমাৰ তনু মন চিত একেলগে ক'ত থাকে এটা বিন্দুত উপস্থিত হৈ থাকে সেয়া হ'ল পৰম পুৰুষ প্ৰভু ভগৱন্তৰ নাম গতিকে গোপীসকলে অহংকাৰ কৰিছিলে কৃষ্ণক পাই কিন্তু গোপীসকলৰ সেই অহংকাৰ নাশ কৰি ভক্তি প্ৰেমত পুলকিত হ'ল আৰু সেই অভিনয়ৰ পৰা ভাওনাৰ আৰম্ভ হ'ল এনেধৰণেই গোপীসকলে কৃষ্ণৰ যি লীলা মহিমা সেয়া বৰ্ণিত কৰিলে এই ৰাম গোপী খব দুখ দেখি সহিব নোৱাৰি ও দেখা দিলে বৃন্দাবনত প্ৰভু দেৱ
ৰাসলীলা এবাৰ ছোৱালী এটা গক অকণমান ইয়াতে বোলে মঠ আনি পাওঁতে নাম গোৱা মহিলা আছিলে কোন ক'ত আছে আমাৰ পৰিস্মিতা আছিলে পৰিস্মিতা এতিয়া কেঁচুৱা পৰিস্মিতা বহু বছৰ গ'ল তাৰপৰা টিপটিপাই আছে দেখিছোঁ আছে বোলে নাম আহক আকৌ লগত গাবলৈ আমাৰ লগত গাবলৈ নাহে নেকি নাম গোৱা মানে এনেকৈ বহি থাকিব পাৰে জানো